এভৰিৱান ওয়েলকাম টু দা চেনেল। আজি আমি আৰু এটা নতুন জব ভেকেন্সি লৈ আহিছোঁ সকলোৰে বাবে যিসকল গভৰ্ণমেণ্ট জব এস্পিৰেণ্ট হয়। আৰু আজি এই জবটো হৈছে এটা PSU অৰ্থাৎ এটা গভৰ্ণমেণ্ট ছেক্টৰৰ অইলৰ জব হয়। গভৰ্ণমেণ্ট ছেক্টৰ মানে অইল কোম্পানী এটাৰ জব হয়, যোনটো কোম্পানী হ'ল BPCL অৰ্থাৎ ভাৰত পেট্ৰলিয়াম। ইয়াতে চেলাৰিও বহুত ভাল পায়, ঠিক আছে। তো এই জবটোত কি পোষ্ট আহিছে, কেনেকৈ এপ্লাই কৰিব পাৰি আৰু কিমান পোষ্ট, কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, কি এক্সাম হ'ব, গোটেই ভিডিঅ'টো শেষলৈকে চাবা, গোটেইখিনি গম পাই যাবা, ঠিক আছে। তো ভাৰত পেট্ৰলিয়াম যোনটো এটা মহাৰত্ন কোম্পানী হয়, অৰ্থাৎ আমাৰ ভাৰত চৰকাৰৰ আণ্ডাৰ PSU হয়। ফাৰ্ষ্ট কথা, এতিয়া ইয়াতে ইম্পৰ্টেণ্ট ডেট কেতিয়াৰ পৰা কেতিয়ালৈকে অনলাইন এপ্লাই আৰম্ভ হ'ব। ইয়াতে ফাৰ্ষ্ট চোৱা, ইয়াতে যেতিয়া তোমাৰ এপ্লাই হৈছে অলৰেডি চলি আছে এপ্ৰিল 18ৰ পৰা আৰু লাষ্ট ডেট মে' 17। তো সোনকালে এপ্লাই কৰিব লাগিব। এতিয়া এপ্লাই কেনেকৈ কৰিবা, ইউটিউবত চাই থকা হ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব আমাৰ অসমীয়াজবছ.com, তাত গৈ ক্লিক কৰিলে হ'ল। ইনষ্টাগ্ৰামৰ সকলে আমাৰ বায়'ত লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা। এটা কি পোষ্ট আহিছে আমি সেইখিনি চাওঁ আহাচোন। কি পোষ্ট, কিমানটা পোষ্ট। প্ৰথম জুনিয়ৰ এক্সিকিউটিভ আহিছে ইঞ্জিনিয়াৰিঙৰ বাবে, তাতে এজ লিমিট 32, মানে মেক্সিমাম 32 বছৰলৈকে দিব পাৰিব। আৰু ইয়াতে 175 ভালেখিনি ভেকেঞ্চি আহিছে অল অভাৰ ইণ্ডিয়াৰ ভিতৰত হা। আৰু ইয়াতে কি লাগিব জানে, কোৱালিফিকেশ্যন ডিপ্ল'মা ইন মেকানিকেল। কি লাগিব চব, মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰনিক্স, চিভিল অৰ কেমিকেল, এই ব্ৰাঞ্চকেইটাৰ ডিপ্ল'মা থকাসকলে এপ্লাই কৰিব পাৰিব। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব 5 বছৰ, ঠিক আছে। নেক্সট জুনিয়ৰ এক্সিকিউটিভ একাউণ্টেণ্ট, ইয়াতে 35 বছৰ এজ লিমিট, কিন্তু মিনিমাম 30 বছৰ হ'ব লাগিব, মানে 30 to 35 ভিতৰত। গ্ৰেজুৱেট প্লাছ ইণ্টাৰ CA অৰ ইণ্টাৰ CMA, ইয়াতো 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু 25টা পোষ্ট। নেক্সট আহিছে জুনিয়ৰ এক্সিকিউটিভ ৱেচাইড এমেনিটিজ, ঠিক আছে। ইয়াতে কি হ'ব লাগিব, 32 বছৰ এজ লিমিট, BCom হ'ব পাৰে, BBA, BSc, BMS, BHM, এইকেইটা ডিগ্ৰী থকাৰ ভিতৰত হ'লে হ'ল। 5 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব আৰু 10টা পোষ্ট আছে, ঠিক আছে। ইয়াৰ পিছতো আৰু বহুত কেইটা আছে, যেনেকৈ 8টা পোষ্ট আছে ছেক্ৰেটাৰী হ'ব লাগিব, মানে ছেক্ৰেটাৰী পোষ্টত। আৰু ইয়াতে এজ লিমিট 32, বেচেলৰ ডিগ্ৰী হ'লেই হ'ল, ঠিক আছে। 5 বছৰ এক্সপিৰিয়েঞ্চ। চিমিলাৰলি এছ'চিয়েট এক্সিকিউটিভ, ঠিক আছে। ইয়াতে MSc কেমেষ্ট্ৰি উইথ ৰিলিভেণ্ট স্পেচিয়েলাইজেশ্যন, ইয়াতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ, 30টা পোষ্ট। 2টা পোষ্ট আছে এছ'চিয়েট এক্সিকিউটিভ। এইটোত কি হ'ব লাগিব, মাষ্টাৰ্ছ ইন হিন্দী, মানে হিন্দীত MA থকাসকলে এইটোত এপ্লাই কৰিব পাৰিব, কিন্তু 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব সেই পাৰ্টিকুলাৰ ফিল্ডটোত। চিলেকশ্যন মেথড কি হ'ব, ইয়াতে প্ৰথম এপ্লিকেশ্যনবিলাক স্ক্ৰীন কৰাৰ পিছত এটা ৰিটেন টেষ্ট হ'ব, তাৰপিছত এটা কেছ ষ্টাডি আৰু গ্ৰুপ টেষ্ট, তাৰপিছত লাষ্টত পাৰ্চনেল ইণ্টাৰভিউ টেষ্ট হ'ব, ঠিক আছে। চ' ডিটেইল ন'টিফিকেশ্যনটোৰ কাৰণে মই আগত কৈছোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ সকলোৱে চাব পাৰিবা। এপ্লিকেশ্যন ফিজ কিমান হ'ল মই কৈ দিছোঁ। SC ST PWDৰ বাবে এক্সেমটেড নালাগে, বাকী জেনেৰেল OBC বা EWS সকলে কিমান দিব লাগিব, 1180 টকা, মানে 1000 প্লাছ GST। এপ্লাই কৰিবৰ বাবে আমাৰ অসমীয়াজবছ.com পৰ্টেলটোত গ'লে ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিবা সকলোৱে।